অতি সুন্দৰভাৱে দুটামান পৰামৰ্শ দিছে। পৰামৰ্শকেইটা ব্যাখ্যালৈ আগবঢ়াইছোঁ। আপোনাৰ সবে কিন্তু পৰামৰ্শকেইটা ৰাখিবলৈ যত্ন কৰিব। ইয়াতে দিছে, 4 পাত বৰি যজ্ঞ কৰিলা বিস্তৰ, দিনে দিনে নভৰিলেক বিচ্ছেদত যজ্ঞৰ। প্ৰতিদিনে ইমান শ্ৰদ্ধাৰে তেওঁ দিনত যজ্ঞ কৰিবই লাগে। প্ৰত্যেক দিনেই যজ্ঞ কৰি ভগৱানক এনেকুৱাকৈ আচৰিত কৰি দিছিল, যিদিনাখনৰ পৰা তেওঁ ৰজা হ'ল, ভগৱানেও আচৰিত পাইছে, বাহ, মোৰ সেৱা প্ৰতিদিনেই কৰি আছে। ভগৱানে বেয়া পাব জানে? চাওকচোন, আমি আকৌ ওলোটাটো কৰোঁ। নিৰ্দিষ্ট দিনকেইটাতো আমি ভগৱানৰ সেৱা কৰিবলৈ, শ্ৰৱণ কীৰ্তন কৰিবলৈ আহৰি নাপাওঁ। এতিয়া তেওঁৰ দিনত তেওঁ বিচ্ছেদ নোহোৱাকৈ নিৰন্তৰে যজ্ঞ কৰিছিল, আৰু আমি নিৰন্তৰে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। জয় কৃষ্ণ। কেনেকৈ কৰিব নিৰন্তৰে বুজাই দিছে। সদায়তো ভাগৱতৰ অনুষ্ঠান নাপাব, যে আপোনালোকে কিছুমান পদ, ভাল লগা পদবোৰ নাম হিচাপে বনাই ল'ব, কৃষ্ণৰ কীৰ্তনবোৰ। সেইবোৰ নিৰন্তৰে আওৰাই থাকিব। যদি পাৰা যায় আটাইতকৈ সুবিধাজনক নামঘোষা, সৰু কিতাপ, 30 টকা লাগে। আপুনি নামঘোষাৰ পৰা 10টা বা 5টা প্ৰাৰ্থনা সদায় পঢ়ি যাওক। একলুটি হোৱালৈ আপোনাৰ 1-1.5 মাহ লাগিব। বুজিব পাৰিছেনে? সেইটো নিৰন্তৰে। ভগৱানৰ গুণ, যশ, লীলা, প্ৰাৰ্থনা থকা কিতাপ এখন প্ৰত্যেক দিনে পঢ়াৰ কথাটো শাস্ত্ৰই কৈছে। কোনোবাই যদি সম্ভৱপৰ হৈছে, পদ ভাগৱতকে 2 পৃষ্ঠা পঢ়ি যাওক। কাৰোবাৰ কাৰণে অসম্ভৱ, তেতিয়াহ'লে পদ ভাগৱতৰ সলনি আমাৰ কথা ভাগৱত আছে, আনি লৈ পঢ়াৰ অভ্যাস কৰক। কাৰোবাৰ সেইকণো সুবিধা নাই, বোলে মই আখৰ চিনি নাপাওঁ, বোলে চকুৰ দৃষ্টিশক্তি নাই। আজিকালি ধুনীয়া দিন, মোবাইলটো ঘৰে ঘৰে আছে। নাতি নতুকাক কওক যে অকণমান ভাগৱত মই শ্ৰৱণ কৰোঁ। আটাইতকৈ সুবিধা, কলিযুগত যেতিয়াই তেতিয়াই য'তে ত'তেই ভাগৱত হ'ব। দূৰত শুনিছে ভাগৱত, আপুনি যাব পৰা নাই, সেই দিশটোলৈ চাই জয় কৃষ্ণ দুবাৰমান মাতি দিয়ক। ভগৱান বোলে তাতে সন্তুষ্ট হয়। মই পদটো পাহৰিছোঁ। যিটো দিশত ভাগৱত চলি থাকিব, শ্ৰদ্ধাৰে সেইফাললৈ সেৱা কৰি অচ্যুতৰ নাম যদি উচ্চাৰণ কৰে, ভগৱানে কৈছে, দে আহিব নোৱাৰিলেও নাই, মোক সমৰ্থন কৰিছ, তাতে সন্তুষ্ট। আৰু জয় কৃষ্ণ। কেতিয়াবা আমি ক'ৰবাত সকামলৈ যাব নোৱাৰিলে ফোনতে নকওঁ জানো, যে আপুনি ইমান ডাঙৰ অনুষ্ঠান পাতিছে, মোৰ বেলেগত যোৱা কাম আছিল, যাব নোৱাৰিলোঁ, সেইকাৰণে ফোনতে কৈছে। মানুহজনে কয় নহয়, দে তেওঁ যে ফোনটো কৰিছে, আকৌ মানুহটোৱে ফোনটোতে শান্তি পায়। কৃষ্ণই ভাবিছে, আহিব তোমাৰ সময় নহ'ল ভাগৱতলৈ, তোমাক মাতাও হয়তো নাই, তুমি মোক ক্ষমা যাচিছা, মই তাতে সন্তুষ্ট। আৰু জয় কৃষ্ণ। তেওঁৰ ৰেজিষ্টাৰত নামটো উঠি যায়। বুজিব পাৰিছেনে? আৰু তাতোকৈ যদি আপোনাৰ অসুবিধা, জপমালা ল'লেতো খুবেই ভাল। আপুনি যদি জপমালা, বহুতে ভয় কৰে জপমালা ল'বলৈ, আচলতে ভয় কৰিবলগীয়া একো নাই। কলিযুগত আপুনি জপমালা শ্ৰদ্ধাৰে গুৰুৰ পৰা অনুমতি লৈ, জনা মানুহৰ পৰা, গুৰু শব্দটোৱে জনা ব্যক্তিক বুজাইছে দেই, এইটো আকৌ আপোনালোকে নাভাবিব। গুৰু শব্দটোৱে হৈছে জানোতাসকল, জ্ঞান দিওঁতাসকল, আমাৰ অন্ধকাৰ অতৰুৱাসকল। আমি অন্ধকাৰ সাগৰত পৰি আছোঁ, তেওঁ জানে সংসাৰ সাগৰ পাৰ হ'বলৈ বহুত জ্ঞান আছে, তেওঁ ঈশ্বৰৰ কথা কৈ আমাক পাৰ কৰিব, সেইজনহে গুৰু। যদি আপুনি সেইখিনি নাজানি পেলাই যিকোনো মানুহৰ ওচৰত গুৰু ভজনা কৰিছে, সমস্যা আহিব। আটাইতকৈ ভাল গুৰু হৈছে কলিযুগত শাস্ত্ৰ গুৰু। কীৰ্তনখন কিনি আনক, কীৰ্তনখনকে গুৰু ভজক, চব পাই যাব। বোলে নামঘোষাখন কিনি আনো, নামঘোষাতে মই শৰণ ল'ম। গুৰুজনে ক'ত শৰণ দিয়েছে আমাক? গুৰুজনে কথা কেইটা মানুহে কৈ যায়, ভাগৱতত শৰণ দিছে, গম পাইছে নে? বুজি পোৱা নাই আপোনালোকে? আপোনালোকে যেতিয়া যায় মণিকূটটোলৈ, অৰ্থাৎ গুৰু গৃহলৈ, গুৰুৱে কৈছে এইফালে চাই সেৱা এটা কৰ, দুটামান মন্ত্ৰ লেখ। তাত কি আছে জানে? ভাগৱত
গুণমালা নাইবা কোনোবা ধৰ্মীয় পুথি আছে। ভাগৱত গুণমালাই বেছি থাকে, অৰ্থাৎ আপোনালোকক ভাগৱততে শৰণ দিছে। যিখন ভাগৱতৰ ওচৰত শৰণ লৈছোঁ তাকেই যদি নুশুনো, তাকেই যদি নপঢ়োঁ, সেই ধৰ্মটোৱে যদি গ্ৰহণ নকৰোঁ, তে কিয় মোৰ লোৱালো আমি? বুজিব পাৰিছে? ইয়াতে দিছে দিনে দিনে 90 লাগক বিচ্ছেদৰ যজ্ঞৰ। আজি আমি বিনম্ৰতাৰে সমগ্ৰ মানৱ জাতিলৈ অনুৰোধ জনাইছোঁ, আপোনাসৱে নিৰন্তৰে এই ভক্তিৰ যজ্ঞ আৰম্ভ কৰক। প্ৰত্যেক দিনে বোলে মই এটা প্ৰাৰ্থনা গামেই, নতুন প্ৰাৰ্থনা এটা চামেই, কিয় কৰিব নোৱাৰে নেকি? প্ৰত্যেকেই পাৰে, নকৰোঁ আমি, নাজানো কাৰণে। কিন্তু ভাগৱতে এইটো আমাক পৰামৰ্শ দিছে। গীতা ভাগৱতত এটা শ্লোক দিছে, এজন মানুহৰ বৈষয়িক চিন্তা, সাংসাৰিক সমস্যা আৰু অজ্ঞানতা দূৰ কৰিবলৈ সদায় ভাগৱত যদি তেওঁ শুনে বা পঢ়ে, ভাগৱতখনে দয়া কৰি তেওঁক ভক্তিটো দৃঢ় কৰি দিয়ে। শ্লোকটো মাতি দিছোঁ এবাৰ। নষ্ট পায়েছো অভদ্ৰেছো, ধ্বংস কৰি দিব তোমাৰ পাপবোৰক, নিত্যং ভাগৱত সেৱয়া। সদায় ভাগৱতখন যদি সেৱা কৰে, শ্ৰৱণ কৰে ইত্যাদিৰে, কৈছে ভগৱতী উত্তম শ্লোকে, ভাগৱতৰ পদবোৰ শুনোতে 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 ভক্তি ভৱতী নৈষ্ঠিকী, আপোনাৰ কৃষ্ণৰ ভক্তিটো দৃঢ় হৈ যাব, কৃষ্ণই কৃপা কৰিব। সংস্কৃত শ্লোকটোৰ মূল ভাঙনি, প্ৰত্যেক দিনে ভাগৱতৰ লগত সম্বন্ধ কৰা ব্যক্তিজনৰ জীৱনত ভাগৱতে এনেকুৱা উপকাৰ কৰে, শ্লোকবোৰ শুনোতে শুনোতে একো বুজি নাপালেও তেওঁৰ জীৱনৰ পৰা পাপবোৰ বিনাশ কৰি ভগৱানৰ ওচৰলৈ যোৱা ৰাস্তাটো পোন পোন কৰি দিয়ে। নষ্ট পায়েছো ভদ্ৰেছো, নিত্যম ভগৱতী সেৱায়া, ভগৱতী উত্তম শ্লোকে, ভক্তি ভৱতী নৈষ্ঠিকী। অনুৰোধ কৰিছোঁ, সদায় কৃষ্ণৰ কথাৰ লগত নিজৰ জীৱন জড়িত কৰি ৰাখিব। আপুনি আপোনাৰ সন্তানটিক ভাগৱতমুখী কৰিবলৈ দুটামান কিটিপ মই আজি শিকাই দিম। ল'ৰাটোৱেতো ভাগৱতলৈ সদায় নাহিবও পাৰে, ল'ৰাটোৱেতো নপঢ়িবও পাৰে, বিভিন্ন কাৰণত তাক এটা কেপাচিটি ভাগৱতত দিয়া আছে। বহুতে নপঢ়ে কাৰণে কথাবোৰ বুজি নাপায়। আপোনাৰ ঘৰত তুলসী তলত তাক চাকি জ্বলাব দিব, গা পা ধুই। এবছৰত সি ভকত হ'বলৈ বাধ্য হৈ যাব। টেষ্ট কৰিব, মই টেষ্ট কৰিছোঁ কাৰণে কৈছোঁ। এই মৰিগাঁৱত এই শব্দ যন্ত্ৰই যিমান দূৰলৈ গৈছে, এজন মই ব্যক্তিক কৈছিলোঁ, তেওঁ মোক সুধিছিল, ডেকা আপুনি ভাগৱতত থাকে, মই ইমান যাবও নোৱাৰোঁ, মই কেনেকৈ কৃষ্ণ ভক্ত হ'ম বুজাই দিয়কচোন। মই দেখিলোঁ মানুহজন চাকৰিয়াল মানুহ, সময় নাই। মই এটা কাম কৰিব, আপুনি ভগৱান বিশ্বাস কৰেনে? বোলে কৰোঁ, কিন্তু মোৰ সময়ো নাই। আপুনি এটা কাম, গা পা ধুই আপুনি চাকি জ্বলাই যাব, এবছৰ কণ্টিনিউ জ্বলাওক আপুনি। এবছৰ নহ'লে মানুহজনৰ সুৰ চুৰ চব আহি গ'ল। জয় কৃষ্ণ। এক। দুই, যে আপুনি আপোনাৰ ঘৰত যদি গো মাতা আছে, আমাৰ ভাৰতবৰ্ষত বহুত জেগাত কৰে গো মাতা, যদি আপুনি গো মাতাক সেৱা কৰে, গা পা ধুই গো মাতাক ভৰি ধুৱাই যদি এনে ভক্তি ভাৱেৰে প্ৰাৰ্থনা কৰে, কেতিয়াবা যদি ৰুটি এটা খুৱাই দিয়ে, কেতিয়াবা ভাল ফল এটা খুৱায়, সেই গো মাতাৰ সেৱাৰ ফলতো মানুহজনৰ ভক্তি আহি যায়। আৰু এটা, যে যেতিয়াই ভাগৱত ভ্ৰমণ হয়, নিজৰ নিজৰ সন্তানবিলাকক সেই ভাগৱত ভ্ৰমণলৈ নি নাম ধৰাত বা ঠেলাখন ঠেলি নিয়াত লগাব লাগে। সেইটো কৰ্মটো তেওঁ ভক্তিটো আহি যায়, গাত্ৰ স্পৰ্শ হয়, ভকতবিলাকৰ চৰণৰ ৰেণু তেওঁৰ গাত পৰি যায়। নাইবা আপুনি আপোনাৰ সন্তানটোক ভাগৱতৰ অনুষ্ঠান যেতিয়া ঘৰত পাতিব বা মামাকৰ ঘৰত পাতিব, ভৰি ধোৱা কাৰ্যটোত লগাব লাগে। আমাৰ প্ৰিয় দৰ্শনে সেইটো কাম কৰিছে। এইবাৰ প্ৰিয় দৰ্শনে এনেকুৱাকৈ কৰিছে, মানে খুব ভাল লাগিছে। দেউতাক আৰু পুত্ৰই দুয়োজনে সেই কামটো কৰিছে, মই বেছি সুখী। এইদৰে ভকত শুশ্ৰূষাৰ জৰিয়তে নিজৰ নিজৰ সন্তানবিলাকক মনত এটা চাপ বহুৱাওক, ভকত ভগৱানৰ ৰূপ, ভকতক সেৱা কৰিলে আমি উপকৃত হ'ম। এই যে চাপটো পৰিব সৰুতে, সি লাহে 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 লাহে
আপোনাতকৈ আগত সি ভাগৱতলৈ আহা, আপুনি যদি 40 বছৰত আহিছিল, সি 25 বছৰত আহিব। জয় কৃষ্ণ। আমাৰ আৰু বুঢ়া শালিকা আঁত নোলোৱা নিচিনাই, তেওঁ আৰু কলি যুগৰ বুঢ়া শালিকাৰ কাৰণে আঁত লৈছো আৰু। জয় কৃষ্ণ। কাৰণ কলি যুগত 80 বছৰ বয়সতো যদি কোনোবা ভাগৱতৰ প্ৰেমত পৰি যায়, ভগৱানে কৈছে মৰা আগদিনাখন পালেও কথা নাই, এই মৰাৰ মুহূৰ্তটোত নাম ললেও হ'ব, অজামিল থকা নাই প্ৰমাণ। মৰা সময়ত ঘৰতহে মাতিছিলে কা পুতেকক নাৰায়ণ আইস বুলি, তাতে সন্তুষ্ট হল। তাৰমানে কৃষ্ণ সেইজন কৃষ্ণ যিজনে থাকে তানৰ দুহ আচৰি, ভজিলে তাহাংকু নিস্তৰন্ত হৰি। সেইজনেই ভগৱান, যিজনে ভজনা কৰাৰ মাত্ৰেই, স্মৰণ কৰা মাত্ৰেই ভকতক উপকাৰ কৰে। বাৰু যা নহওক, অৱশেষত পৰম নিৰ্মল চিত্ত হৈ ভগৱানৰ ভজন কৰোঁতে কৰোঁতে ভৰত ৰজাৰ হৃদয়ত স্বয়ং শ্ৰীকৃষ্ণই চতুৰ্ভুজত সদায় থকা হ'ল। বাক্যটো পঢ়ি গৈছিল প্ৰভুজনে, যিটো ভগৱন্ত ভকতৰ হৃদয়ত থাকা আপুনি চতুৰ্ভুজে ৰূপে সতত, শংখ চক্ৰ গদা পদ্ম কৰত যাহাৰ, শিৱৎস কৌষ্ঠৱ বনমালা জাতিষ্কা। হৃদয়ত ভগৱান আহি গ'ল। আমাৰ আকৌ হৃদয়ত কি থাকে? নোপোৱাৰ বেদনাৰ দুখবোৰ। জয় কৃষ্ণ। আমাৰ লিষ্ট বনাব, মই জীৱনত কি কি নাপালো তাৰহে লিষ্ট বনাই, অমুক নাপালো তমুক নাপালো, গোটেই নোপোৱাবোৰক লৈ বেদনাতে মানুহটোৱে চিন্তাতে মৰিব লগা হয়। কিন্তু এইটোহে ক'ব লাগে, হে প্ৰভু তুমি মোক কি নিদিলা? তুমি মোক এটা সুন্দৰ জীৱন দিলা, সুন্দৰ পৰিয়াল এটা দিলা, সুন্দৰ পৃথিৱীখনৰ বাসিন্দা বনালা, মই নামঘৰত স্পৰ্শ কৰিলো, মই ভকতৰ শুশ্ৰূষা কৰিলো, তোমাৰ নাম গুণ পালো। প্ৰভু যিবোৰ তুমি নিদিলা চাগে মোক লাগতিয়াল নাছিল কাৰণে নিদিলা। গম পাইছে? বিপ্পদ আমোদে ধুনীয়াকে ভাবিছে, দুখীয়া ব্ৰাহ্মণে ধন টকা পাই যায়, কৃষ্ণক ক'ৰবাত পাহৰিম বুলি প্ৰভুৱে মোক নিদিলে। কিন্তু কৃষ্ণই জানে কেতিয়া কাক কিটো দিব লাগে। উপযুক্ত সময়ত আপোনাক লাগতিয়াল বস্তুটো দিবই, কিন্তু তেওঁৰ প্ৰতি থাকিব লাগিব সুদৃঢ় বিশ্বাস। কৈছে সুদৃঢ় বিশ্বাসে সখী লৈকো আমাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিশ্চয়। যা নহওক অতি সুন্দৰভাৱে নিজৰ ৰাজ্য শাসন কৰি কৃষ্ণক হৃদয়ত পাই ৰজাই পিছত কিছু সিদ্ধান্ত লৈছিল। ভক্তিটোক আৰু আগবঢ়াই নিবলৈ পদবন্ধে দিয়া আছে, আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ।